পশ্চিম এছিয়া ভয়ঙ্কর পরিস্থিতি বিরাজ করছে লেবাননের উপৰত ইজৰাইলে ভয়ঙ্কর আক্রমণ চলাইছে ভয়ঙ্কর বোমা বৰ্ষণ আৰু কঁপি উঠিছে এতিয়া লেবানন এগৰাকী শীৰ্ষ নেতাৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে আৰু বহু কেইগৰাকী লোক 11 জনকৈ লোক এই মুহূৰ্তত ঠিকাতে মৃত্যু হোৱাৰ খবৰ আহি পৰিছে ৱাৰ ব্ৰেকিং এই মুহূৰ্তত লৈ আনিছো ভয়ঙ্কর পরিস্থিতি বিরাজ করছে এতিয়া লেবাননের উপৰত ইজৰাইলে ভয়ঙ্কর আক্রমণ চলাইছে গাজাত এয়ার স্ট্রাইক শক্তিশালী এয়ার স্ট্রাইক চলা দেখিবলৈ পোৱা গৈছে যুদ্ধবিধ্বস্ত লেবাননত ইজৰাইলী সেনাৰ তীব্ৰ বোমাবৰ্ষণ ইজৰাইলৰ মিসাইল আক্রমণত গাজাত হামাসৰ চিফ কমান্ডাৰ ইজ-আল-দিন আল-হাদাদ নিহত হৈ পৰাৰ খবৰ আহি পৰিছে আৰু মুহূৰ্তৰ ভিতৰতে 11 গৰাকীকৈ লোক নিহত হোৱাৰ খবৰ আহি পৰিছে প্ৰাণ হেৰুৱাইছে 11 জনকৈ লোকে যুদ্ধবিৰতিৰ চৰ্চা চলি থকাৰ মাজতে গাজাত ইজৰাইলৰ ভয়ঙ্কর এয়ার স্ট্রাইক আৰু হাহাকাৰ পৰিৱেশ বিৰাজ কৰিছে ইজৰাইলৰ ভয়ঙ্কর এয়ার স্ট্রাইকৰ পাছতে গাজাত হাহাকাৰ অৱস্থা ইজৰাইলী যুঁজাৰু বিমানৰ আক্ৰমণত গাজাৰ অট্টালিকা ধ্বংস হৈ গৈছে বৃহৎ অট্টালিকা ধ্বংস হৈ গৈছে যুদ্ধবিৰতিৰ ঘোষণাৰ পাছতো গাজাত ইজৰাইলৰ ধাৰাবাহিক আক্ৰমণক লৈ সৃষ্টি হৈছে প্ৰশ্ন আৰু পশ্চিম এছিয়াত মুহূৰ্তৰ ভিতৰতে সলনি হৈ পৰিছে পৰিস্থিতি লেবাননৰ উপৰত পুনৰ ইজৰাইলৰ ভয়ঙ্কর আক্রমণ গাজাত চলিছে এয়ার স্ট্রাইক যুদ্ধবিরতি লেবাননত ইজৰাইলী সেনাৰ তীব্ৰ বোমাবৰ্ষণ আৰু পশ্চিম এছিয়াত ভয়ঙ্কর পৰিস্থিতি বিৰাজ কৰিছে মুহূৰ্তৰ ভিতৰতে এতিয়া সলনি হৈছে পৰিস্থিতি পশ্চিম এছিয়াৰ যুদ্ধ পৰিস্থিতি ভয়ঙ্কর ৰূপ লোৱা দেখিবলৈ পোৱা গৈছে যুদ্ধবিধ্বস্ত লেবানন আৰু গাজা উপত্যকাত পুনৰ ইজৰাইলৰ তীব্ৰ অভিযান ভয়ঙ্কর আক্রমণ চলিছে এতিয়া লেবাননৰ যুদ্ধবিৰতি আৰু শান্তি আলোচনাৰ সম্ভাৱনাৰ মাজতে ইজৰাইলী সেনাই ভয়ঙ্কর এয়ার স্ট্রাইক চলাইছে আৰু মিসাইলেৰ আক্রমণ চলাইছে 11 জনকৈ লোকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে এগৰাকী শীৰ্ষ কমান্ডাৰ নিহত হৈ পৰিছে গাজা আৰু লেবাননৰ বিভিন্ন অঞ্চলত আক্রমণ চলাইছে ইজৰাইলৰ ফালৰ পৰা ধ্বংসস্তূপৰ মাজত জীৱন ৰক্ষা পৰিছে বহু কেইগৰাকী গুৰুতৰভাৱে আহত হৈ পৰাৰ খবৰ আহি পৰিছে আৰু 11 জনকৈ লোক মৃত্যু হোৱাৰ খবৰ আহি পৰিছে লেবাননত ইজৰাইলী সেনাৰ ভয়ঙ্কর বোমাবৰ্ষণ যুদ্ধ উত্তেজনা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে দক্ষিণ লেবাননৰ সীমান্তৱৰ্তী অঞ্চলসমূহত ইজৰাইলী যুদ্ধ বিমানে ধাৰাবাহিকভাৱে বোমা নিক্ষেপ কৰিছে আৰু অট্টালিকা বৃহৎ অট্টালিকা মাটিৰ সৈতে মিহলি হৈ পৰিছে বিস্ফোৰণৰ শব্দত সমগ্ৰ অঞ্চল কঁপি উঠিছে কেৱল ধোঁৱা দেখিবলৈ পোৱা গৈছে আৰু বৰ্তমান উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ভয়ঙ্কর বোমা বিস্ফোরণ ইজৰাইলৰ ফালৰ পৰা ইজৰাইলৰ মিসাইল আক্ৰমণত গাজাত হামাসৰ চিফ কমান্ডাৰ নিহত হোৱাৰ খবৰ আহি পৰিছে 11 জনকৈ লোকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে আৰু গুৰুতৰভাৱে আহত হৈ পৰিছে বহু লোক গুৰুতৰভাৱে আহত হৈ পৰিছে বৃহৎ অট্টালিকা ধ্বংসস্তূপত পৰিণত হৈ পৰিছে বৃহৎ অট্টালিকা মাটিৰ সৈতে মিহলি হৈ পৰিছে পৰিস্থিতি ভয়ঙ্কর হৈ পৰিছে ভয়াবহ পৰিস্থিতি বিৰাজ কৰিছে যুদ্ধবিৰতিৰ চৰ্চা চলি থকাৰ মাজতে ইজৰাইলী যুদ্ধ বিমানে গাজাৰ বহু অঞ্চলত ভয়ঙ্কর এয়ার স্ট্রাইক চলাইছে জনবসতিপূৰ্ণ অঞ্চলসমূহত ভয়ঙ্কর আক্রমণ সংঘটিত হৈছে আৰু বৃহৎ অট্টালিকা মুহূৰ্তৰ ভিতৰতে ধ্বংসস্তূপত পৰিণত হৈ পৰিছে মাটিৰ সৈতে মিহলি হৈ পৰিছে বৃহৎ অট্টালিকা বিস্ফোৰণৰ পাছত দেখিবলৈ পোৱা গৈছে কেৱল ধোঁৱা দেখিবলৈ পোৱা গৈছে ধূলি আৰু ধোঁৱাৰে সমগ্ৰ অঞ্চল এতিয়া আবৰি ধৰা দেখিবলৈ পোৱা গৈছে বৰ্তমান উদ্ধাৰকাৰী দলসমূহে ধ্বংসস্তূপৰ তলত আবদ্ধ হৈ থকা লোকক উদ্ধাৰ কৰিবলৈ অভিযান চলাইছে যুদ্ধবিধ্বস্ত লেবাননত ইজৰাইলী সেনাৰ তীব্ৰ আক্ৰমণ ভয়ঙ্কর এয়ার স্ট্রাইক চলাইছে ইজৰাইলৰ মিসাইল আক্রমণ চলিছে গাজাত হামাসৰ চিফ কমান্ডাৰ নিহত হোৱাৰ খবৰ আহি পৰিছে মুহূৰ্তৰ ভিতৰতে প্ৰাণ হেৰুৱাইছে 11 জনকৈ লোকে বহুতো লোক গুৰুতৰভাৱে আহত হৈ পৰাৰ খবৰ আহি পৰিছে ভয়ঙ্কর পৰিস্থিতি যুদ্ধবিৰতি আলোচনা চলি থকাৰ মাজতে চৰ্চা চলি থকাৰ মাজতে আক্ৰমণ চলাইছে ইজৰাইলৰ ফালৰ পৰা যুদ্ধবিৰতিৰ চৰ্চা চলি থকাৰ মাজতে ইজৰাইলী যুঁজাৰু বিমানৰ আক্ৰমণত গাজাৰ বহুমূলীয়া অট্টালিকা ধ্বংস হৈ পৰিছে মাটিৰ সৈতে মিহলি হৈ পৰিছে কেৱল ধোঁৱা শুনিবলৈ পোৱা গৈছে আৰু বৃহৎ শব্দত আতংকিত হৈ পৰিছে জনতা হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে এতিয়া পশ্চিম এছিয়াত ভয়ঙ্কর পৰিস্থিতি বিৰাজ কৰিছে লেবানন গাজা ইজৰাইলৰ আশে-পাশে থকা দেশসমূহৰ মাজত এতিয়া আতংকিত হৈ পৰিছে যুদ্ধ বিধ্বস্ত এতিয়া লেবাননৰ উপৰত পুনৰ ইজৰাইলৰ ভয়ঙ্কর আক্রমণ গাজাত ধাৰাবাহিকভাৱে এয়াৰ স্ট্রাইক চলাইছো যুদ্ধবিধ্বস্ত লেবাননত ইজৰাইলী সেনাই তীব্ৰ বোমা বৰ্ষণ কৰিছে ধাৰাবাহিকভাৱে বোমা বৰ্ষণ কৰাৰ ফলতে এতিয়া বৃহৎ অট্টালিকা মাটিৰ সৈতে মিহলি হৈ পৰিছে ইজৰাইলৰ মিসাইল আক্ৰমণত গাজাত হামাসৰ চিফ কমান্ডাৰৰ নিহত হোৱাৰ খবৰ আহি পৰিছে
পশ্চিম এছিয়াত ভয়ংকৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে লেবানন গাজাত ভয়ংকৰ আক্ৰমণ চলাইছে আৰু ভয়ংকৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে মাটিৰ সৈতে বৃহৎ অট্টালিকা বিহলি হৈ গৈছে বহুতত লেবাননৰ পুনৰ ইজৰাইলৰ ভয়ংকৰ আক্ৰমণ গাজাত এয়াৰ ষ্ট্ৰাইক যুদ্ধবিধ্বস্ত লেবাননত ইজৰাইলী সেনাই তীব্ৰ বোমা বৰ্ষণ কৰিছে শক্তিশালী বোমা বৰ্ষণ দেখিবলৈ পোৱা গৈছে ইজৰাইলৰ মিছাইল আক্ৰমণ চলিছে আৰু মিছাইল আক্ৰমণত গাজাত হামাছৰ চিফ কমাণ্ডাৰ ইছ-অল-দিন আল-হাদাদ নিহত হৈ পৰাৰ খবৰ আহি পৰিছে আৰু মুহূৰ্তৰ ভিতৰতে প্ৰাণ হেৰুৱাইছে 11জনকৈ লোকে প্ৰাণ হেৰুৱাইছে বহুকেইগৰাকী লোক গুৰুতৰভাৱে আহত হৈ পৰিছে উদ্ধাৰকাৰী দলে ধ্বংসস্তূপৰ তলৰ পৰা উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে উদ্ধাৰকাৰী দলে ইজৰাইলী যুঁজাৰু বিমানৰ আক্ৰমণ চলিছে ধাৰাবাহিক আক্ৰমণ আৰু গাজাৰ বহুমলীয়া অট্টালিকা ধ্বংস হৈ পৰিছে যুদ্ধবিৰতিৰ ঘোষণাৰ পাছতো গাজাত ইজৰাইলৰ ধাৰাবাহিক আক্ৰমণক লৈ সৃষ্টি হৈছে প্ৰশ্নৰ পশ্চিম এছিয়াত মুহূৰ্তৰ ভিতৰতে সলনি হৈছে পৰিস্থিতি পশ্চিম এছিয়াত ভয়ংকৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে লেবাননৰ পুনৰ ইজৰাইলৰ ভয়ংকৰ আক্ৰমণ জনাই আছো গাজাত এয়াৰ ষ্ট্ৰাইক ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক চলিছে ইজৰাইলৰ ফালৰ পৰা আৰু যুদ্ধবিধ্বস্ত লেবাননত ইজৰাইলী সেনাই তীব্ৰ বোমা বৰ্ষণ কৰিছে ইজৰাইলৰ মিছাইল আক্ৰমণ চলিছে ধাৰাবাহিক মিছাইল আক্ৰমণত গাজাত হামাছৰ চিফ কমাণ্ডাৰ ইছ-অল-দিন আল-হাদাদ নিহত হোৱাৰ খবৰ আহি পৰিছে 11জনকৈ লোক শীতাতেই প্ৰাণ হেৰুৱাইছে 11জনকৈ লোকে আৰু কেৱল ধোঁৱা দেখিবলৈ পোৱা গৈছে ধ্বংসস্তূপত পৰিণত হৈ পৰিছে বৃহৎ অট্টালিকা পশ্চিম এছিয়াত মুহূৰ্তৰ ভিতৰতে সলনি হৈ পৰিছে পৰিস্থিতি ইজৰাইলৰ ধাৰাবাহিক আক্ৰমণক লৈ সৃষ্টি হৈছে এতিয়া প্ৰশ্ন আতংকিত হৈ পৰিছে এতিয়া লেবাননৰ জনতা লেবাননৰ ওপৰত ইজৰাইলে ভয়ংকৰ আক্ৰমণ চলাইছে গাজাত শক্তিশালী এয়াৰ ষ্ট্ৰাইক চলোৱা দেখিবলৈ পোৱা গৈছে এয়াৰ ষ্ট্ৰাইক চলাইছে পশ্চিম এছিয়াৰ যুদ্ধ পৰিস্থিতিয়ে পুনৰ ভয়ংকৰ ৰূপ লোৱা দেখিবলৈ পোৱা গৈছে যুদ্ধবিধ্বস্ত লেবানন গাজা উপত্যকাত ইজৰাইলে সামৰিক অভিযান চলাইছে তীব্ৰ আক্ৰমণ চলাইছে আৰু আতংকময় পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ লেবাননত যুদ্ধবিৰতি আৰু শান্তি আলোচনাৰ সম্ভাৱনাৰ মাজতে ইজৰাইলী সেনাই একেৰাহে ধাৰাবাহিকভাৱে এয়াৰ ষ্ট্ৰাইক আৰু মিছাইলেৰ আক্ৰমণ চলাইছে আৰু মুহূৰ্তৰ ভিতৰতে বহু নিৰীহ লোকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে 11জনকৈ লোক মৃত্যু হোৱাৰ খবৰ আহি পৰিছে গাজা আৰু লেবাননৰ বিভিন্ন অঞ্চলত বৃহৎ অট্টালিকা ধ্বংসস্তূপত পৰিণত হৈ পৰিছে কেৱল ধোঁৱা আৰু বৃহৎ অট্টালিকা মাটিৰ সৈতে মুহূৰ্তৰ ভিতৰতেই মাটিৰ সৈতে মিলি গৈছে আৰু হাহাকাৰ সাধাৰণ জনতাৰ মাজত হাহাকাৰ পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে লেবাননত ইজৰাইলী সেনাৰ ভয়ংকৰ বোমা বৰ্ষণ যুদ্ধোত্তেজনা বৃদ্ধি পাইছে এতিয়া বোমা বৰ্ষণৰ পিছতে বৃদ্ধি পাইছে যুদ্ধোত্তেজনা দক্ষিণ লেবাননৰ সীমান্তৱৰ্তী অঞ্চলত এতিয়া ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰিছে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে বৃহৎ অট্টালিকা মাটিৰ সৈতে মিহলি হৈ গৈছে বিস্ফোৰণৰ শব্দত কঁপি উঠিছে সমগ্ৰ অঞ্চল হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে সাধাৰণ জনতাৰ মাজত আতংক বিৰাজ কৰি দেখিবলৈ পোৱা গৈছে